প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। লোকসভা নিৰ্বাচনৰ দুদিনমানৰ আগত আপোনাৰ এটা কেছ ওলাইছিলে, হয়, যিটো কেছ মানে আপোনাৰ 5,81,82,000 কিবা এটা টকা হয়, আপোনাৰ গাড়ীৰ পৰা পইচাটো উদ্ধাৰ কৰিছে বুলি কৈ হয়, অসমৰ বিভিন্ন সংবাদ মাধ্যমে হয়, মানে ক'ব গ'লে প্ৰায় সংখ্যক সংবাদ মাধ্যমে সেইদিনাখন গোটেই জিন্তু হাজৰিকা হৈ আছিলে। তো এতিয়াও আমাৰ শুভাকাংক্ষীৰ মাজত এনেকুৱা মানে থাকিব যে সেইদিনাখন সঁচাকৈ জিন্তু হাজৰিকা দেৱে কংগ্ৰেছৰ পইচা বিলাবৰ কাৰণে সঁচাকৈ সেইদিনাখন পইচাখিনি নিছিলে নেকি, নে পইচাখিনি নে আপোনাক সেইটো কামত ব্যৱহাৰ কৰিছিলে, কি মানে কি বুলি ক'ব? প্ৰথমতে প্ৰপ'জটো বৈ মাৰিছিলে নে আপুনি মাৰিছিলে? প্ৰপ'জ কোনে কৰিছিলে প্ৰথম? নহয় মানে মোৰ বিয়াখন বা মোৰ মানুহজনী মোৰ তাই বিপাশা বৰুৱা, তোমাক ক'লে এইটো এটা চিনেমা, সাউথ ইণ্ডিয়ান যিটো চিনেমা চিনেমা মোৰ শুভাকাংক্ষীসকলে মোক যোনে চিনি পায়, হয় হয়, সকলোৱে গম পায়, গোটেই কাহিনীটো গম পায়। হয় হয়। নমস্কাৰ, মই ক্ষীৰোদ মুদে আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সম্পাদক তথা ৰঙানদী বিধানসভা সমষ্টি যুৱ নেতা লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত। আমাৰ মাজত আজি উপস্থিত আছে জিন্তু হাজৰিকা দেৱ। তেখেতৰ লগত জিন্তু হাজৰিকা দেৱক এটা কথা, অসমত ধুবুৰীৰ পৰা শদিয়ালৈকে সকলো ৰাজনীতিক কৰা মানুহে তেখেতক ভালদৰে চিনি পায়। কিন্তু আজি জিন্তু দাৰ লগত এটা কথা পাতি আমি চিক্ৰেট যিকেইটা জিন্তু দাৰ কথা আজি অসমৰ মানুহে নাজানে, যিখিনি কথা আমি আজি ভিডিঅ' যোগেদি আপোনালোকক জনাম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ জিন্তু দা, আজি মোৰ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। তো ইমান গৰম আজি দিনটো, আজি মোটামুটি আজি 40 ডিগ্ৰী চেলচিয়াছ আজি দিনটো হৈছে, মানুহৰ ঘৰত থাকিব নোৱাৰা হৈছে। যাকে নহওক, ইমান গৰমৰ মাজতো আপোনাক অকণমান সময় পালোঁ, আপোনাক সেইবাবে আপোনাক ধন্যবাদ দিছোঁ যে ইমান গৰমৰ মাজতো আপুনি আহি পেলাই ধন্যবাদ আমাৰ দিছা। আমি গোটেই গছৰ মাজত আছোঁ, প্ৰাকৃতিৰ মাজত আছোঁ, ইয়াততো মানে ক'ব লগাকৈ নাই। তথাপি জিন্তু দা, প্ৰথম মোৰ আপোনাৰ পোনপটীয়া এটা প্ৰশ্ন হ'ব যে যেতিয়া আপুনি স্কুলীয়া জীৱন যেতিয়া আৰম্ভ কৰিছিলে, কোনখন LP স্কুলৰ পৰা আপুনি আৰম্ভ কৰিছিলে, আৰু আপুনি যেতিয়া আপুনি কলেজীয়া লাইফ যেতিয়া আৰম্ভ কৰিছিলে, কলেজীয়া জীৱন যেতিয়া আৰম্ভ কৰিছিলে, কলেজীয়া জীৱনটো কোনখন কলেজৰ পৰা আপুনি আৰম্ভ কৰিছিলে, অকণমান চমুকৈ আমাৰ ৰাইজক যদি কৈ দিয়ে ভাল পাম। পোনপ্ৰথমে তোমাক মই ধন্যবাদ জনাইছোঁ, তুমি তোমাৰ ফেচবুক পেজলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু এই উৎকট গৰমত আজি এনেকুৱা এটা ইমান ধুনীয়া পৰিৱেশৰ মাজত আমি বহি পেলাই আজি কথা বতৰা চৰ্চা কৰিবলৈ সুযোগ পাইছোঁ, তাৰ বাবে মই তোমাক ধন্যবাদ জনাইছোঁ। আজি মই অকণমান আগতে প্ৰত্যক্ষ কৰিছিলোঁ মোৰ নিজৰ মোবাইলটোত 40 ডিগ্ৰী চেলচিয়াছ হৈছে। 40 ডিগ্ৰী চেলচিয়াছ, 40 ডিগ্ৰী চেলচিয়াছৰ মাজত প্ৰাকৃতিক পৰিৱেশৰ মাজত গছৰ তলত বহি এনেকৈ কথোপকথন কৰাটো মোৰ বাবে সৌভাগ্য। হয়, তোমালোকে জানাই যে আমাৰ বিধানসভা অধ্যক্ষই এসময়ত কৈ থৈছিলে যে গৰম হ'লে গছৰ তলত বহিব, হয়। আজি তুমিয়ে সেই তেখেতৰ কথা মানি চাগে কৰিলা, ধন্যবাদ জনাইছোঁ মই তোমাক। তুমি যিকেইটা প্ৰশ্ন সুধিলা, প্ৰথম প্ৰশ্নটো সুধিছা মই কেতিয়া প্ৰথম কোনখন স্কুলত LP স্কুলত পঢ়িছিলোঁ, কলেজীয়া স্কুল শেষ কৰিছিলোঁ। মই প্ৰথম মোৰ নিজৰ ঘৰৰ সন্মুখত 2 নং কোৱাডাঙা LP স্কুলত মই প্ৰথম পঢ়িছিলোঁ। হয়, চৰকাৰী বিদ্যালয় আছিলে। হয় হয়। তাৰপিছত পৰ্যায়ক্ৰমে মই শংকৰদেৱ
শিশু নিকেতন নাওবৈচা তাত মই নাম লগালোঁ। স্কুলীয়া শিক্ষাবৰ্ষ মই তাতে মই সমাপ্ত কৰি মই হাই ছেকেণ্ডেৰী মই লখিমপুৰ এখন ব্যক্তিগত খণ্ড বিদ্যালয়ত মই পঢ়িছিলোঁ। তাৰপিছত মই লখিমপুৰ কলেজ, এতিয়া লখিমপুৰ ইউনিভাৰ্চিটি হ'ল, লখিমপুৰ কলেজত মই পঢ়িছিলোঁ মোৰ কলেজীয়া জীৱন। তাতে কলেজীয়া জীৱন মই লখিমপুৰ কলেজৰ পিছত মই হঠাতে মই নাওবৈচা কলেজত মই নাম লগাবলগীয়া হ'ল। নাওবৈচা কলেজত মই পঢ়িলোঁ আৰু নাওবৈচা কলেজত পঢ়াৰ পিছতেই কলেজীয়া জীৱন মই নাওবৈচা কলেজতে শেষ কৰিছোঁ। তাৰপিছত মই গুৱাহাটী আহিলোঁ। নাওবৈচা কলেজৰ মোৰ বহুত স্মৃতি। আজি মই যে এইটো জেগাত আছোঁ, মোৰ নাওবৈচা কলেজৰ পৰা সেই জেগাটো আৰম্ভ হৈছিলে। মোৰ শিক্ষাগত যিটো মোৰ LP স্কুলৰ পৰা মোৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, কলেজীয়া যিখিনি মই নাওবৈচা কলেজলৈকে মই যিখিনি কলেজ শিক্ষা গ্ৰহণ কৰিলোঁ, এইখিনি। হয়, যোনটো আমি এতিয়া যিমানখিনি জানো, আপুনি ৰাজনৈতিকভাৱেও এতিয়া বৰ্তমান সক্ৰিয় হিচাপে গোটেই অসমত গোটেই কংগ্ৰেছ দলটোক আপুনি নেতৃত্ব দি আছে। যাকে নহওক, আপোনাৰ এতিয়া ঘৰ পৰিয়ালত কোন কোন আছে? মোৰ আছে মা, দেউতা, মোৰ পত্নী, এটা ল'ৰা আছে, 4 বছৰ হৈছে। মোৰ এজনী ভণ্টি আছে, এটা ভাইটি আছে, ভাইটিৰ মিছেছ আছে। সকলোৱে মিলি আমি আছোঁ একেখন ঘৰতে। হয় হয় দাদা, আমি গম পোৱা মতে আমাৰ দৰ্শকো বহুত কথা আপোনাকতো চবেই চিনি পায়, মানে ধুবুৰীৰ পৰা শদিয়ালৈকে যিমানখিনি আমাৰ কংগ্ৰেছ দলৰ যিখিনি মানুহ বা যিখিনি ৰাজনীতিৰ লগত জড়িত, সেই সকলো মানুহে আপোনাক ভালদৰে জানে যে এজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছেক্ৰেটাৰী হিচাপে আপুনি যি ধৰণে দলটোক ছাৰ্ভিচ দিছে, তো সেইটো আমি এক্সট্ৰাকৈ আৰু ক'ব লাগে বুলি নাজানো। কিন্তু যেনিবা আজি দলীয় কথা অলপ কম পাতিম, অলপ বেলেগ টাইপৰ অলপ কথা পাতিম। পৰিৱেশটো এনেকুৱা, পৰিৱেশৰ মাজত আছো, ৰাজনীতিৰ কথা নচলে। গতিকে মই আপোনাক এইটো কৈছো যে আপোনাক কোনটো কথা আজিও বহুত ভাল লাগে, যেতিয়া কলেজে হওক বা স্কুলে হওক, এনেকুৱা এটা আপোনাৰ স্মৃতি আজিও আপোনাৰ বহুত মনটো ভাল লাগে। কেতিয়াবা যদি আপুনি ধৰক, এতিয়া এনেকুৱা হয় স্কুল জীৱনটো বা কলেজ জীৱনটো এনেকুৱা হয় খুব উৎপতীয়া এটা জীৱন বা এইটো বৰ সুখী জীৱন, যদি স্কুল আৰু কলেজৰ লেখীয়া সুখী জীৱন নাই, তাত আপোনাৰ এনেকুৱা কি স্মৃতি জড়িত হৈ আছে যিটো আপুনি আজি আমাৰ দৰ্শকক কৈ ভাল পাব? কি আৰু কলেজৰ স্কুলৰ ভিতৰত মানে কলেজীয়া আৰু স্কুলৰ স্মৃতি বহুত আছে। এতিয়া তাৰ মাজত মই কোনটো ক'ম তোমাক? কিন্তু মই আগতে যেতিয়া মই শংকৰদেৱ শিশু নিকেতন নাওবৈচাত পঢ়ি আছিলোঁ, তেতিয়া মোৰ গান গোৱা এটা চৰ্চা আছিলে। হয় হয়। কিন্তু সেই মুহূৰ্তবিলাক ভাল আছিলে। গান গাওঁ, পুৰস্কাৰ পাওঁ, মই স্কুলখনত ফাৰ্ষ্ট ছেকেণ্ড, নতু ফাৰ্ষ্ট পাওঁ, নতু ছেকেণ্ড পাওঁ, নতু ফাৰ্ষ্ট পাওঁ। কিন্তু এতিয়া পৰ্যায়ক্ৰমে মই পলিটিক্সত আছোঁ, সংগীত চৰ্চাটো কমি গ'ল আৰু বিভিন্ন কাৰণত মানে মই এইটো তল পৰি গ'ল। সেইটো কাৰণে এতিয়া মই সেই গানৰ চৰ্চাটো মোৰ নাই। কিন্তু সেই সময়ত কিন্তু মই যেনেকৈ স্কুল ভিত্তিক প্ৰতিযোগিতাসমূহ হয় আৰু ইণ্টাৰ স্কুল বা স্কুলৰ ভিতৰতে ক্লাছ ৱাইজত এটা প্ৰতিযোগিতা হয়, সেইসমূহৰ ভিতৰত মই ফাৰ্ষ্ট আৰু ছেকেণ্ডত আছিলোঁ। তুমি যদি ভাবা যে আপোনাৰ প্ৰাইজখিনি চাওঁ বা তোমাৰ প্ৰমাণ পত্ৰ বা প্ৰশস্তি পত্ৰখিনি চাওঁ, মই এতিয়াও তোমাক দেখাই দিব পাৰোঁ যে ফাৰ্ষ্ট বা ছেকেণ্ড বৰগীতত হওক, আধুনিক গীতত হওক, জ্যোতি সংগীত হওক, ৰাভা সংগীত হওক, চব মানে তোমাৰ যিখিনি প্ৰতিযোগিতামূলক তাত এইটো হৈছিল, তাতে পাইছিলোঁ। সেই স্মৃতিবিলাকে মোক সদায় চুই যায় যে মই কিয় যে এই বস্তুটো যে এটা ধাৰা মই ৰক্ষা কৰিব নোৱাৰিলোঁ। মই হাই ছেকেণ্ডেৰী বা ডিগ্ৰী পাছ কৰাৰ পিছতেই মই ৰাজনীতিত আহি গ'লোঁ। আৰু ৰাজনীতিত তুমি জানা যে কিমান এটা হেৰিত থাকিবলগীয়া, প্ৰেছাৰত থাকিবলগীয়া হয়, সময় দিবলগীয়া হয়। মই সেইটো কাৰণে সংগীত চৰ্চাটোত মই সময় দিব নোৱাৰিলোঁ। আৰু সেই স্মৃতিবোৰে মোক সদায় চুই যায় যে মই ক'ত কেনেকৈ গান গাইছিলোঁ, মই কেনেকৈ বৰগীত গাইছিলোঁ,
মই কেনেকে ৰাভা সংগীত গাইছিলো সেই স্মৃতিবিলাক এতিয়াও মোক খুন্দিয়াই থাকে হয় যেহেতু আপুনি যেহেতু সংগীতটো আপোনাৰ খুব মানে আপোনাৰ প্ৰিয় আছিলে হয় তো আমাৰ দৰ্শকৰ কাৰণে যে অকণমান গুণগুণাই দিয়ক না অলপ ভাল লাগিব কি আৰু মানে যোনটোটা যে গান গায় তো চাগে বহুত মানুহে গম নাপায় আজি চাগে গম পাব গতিকে অকণমান মিহিকে মানে অকণমান হ'লেও যেন পৰিৱেশটো যিহেতু আমি এতিয়া গছৰ তলত আছো বা এটা বেলেগ এটা পৰিৱেশ হয় এইটো মানে ধৰা সাক্ষাৎকাৰ লোৱা পৰিৱেশ নহয় তথাপি আমি কেনেকে গৰম অতিপাত বেছি আপোনাৰ প্ৰগ্ৰেম আছিলে মোৰো আছিলে তো ভাবিলো অকণমান ইয়াতে কথা পাতো তো অকণমান দৰ্শকৰ কাৰণে অকণমান সৰুকে হলো অকণমান অলপ গুণগুণাই দিলে ভাল পাম আৰু কি নহয় মানে বহুত বছৰ হ'ল হয় মই এলুমিনি মিট হওক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ তেতিয়াই পাতে স্কুলত তেতিয়াই মোক তেতিয়াৰ সেই সময়ৰ মোৰ বন্ধু লগৰ বন্ধুসকলে মোক সদায় কয় যে সেই মিটিংখনত তুমি গান এটা গোৱা হয় মোক মানে সেইটো দাবী থাকেই হয় মই তথাপিতো মোৰ ৰিৱাজ নাই মোৰ কোনো এইটো মই কোনো অভ্যাসগতভাৱে মই সংগীতটো চৰ্চা কৰা নাই হলো তুমি যেতিয়া কৈছা মই তোমাৰ ৰিকুৱেষ্টটো ৰাখি মই জাষ্ট এটা কলি মই গাই দিব বিচাৰিছো মই ৰাভা সংগীত বা জ্যোতি সংগীত বা এনেকে মই গাব বিচৰা নাই মোৰ আৰু অকণমান ৰিভাৰ্চ লাগিব মই মনতে যিটো আহিছে ঘপককে যিটো আহিছে মইতো তাকো মই অলপ চাই গাবলগীয়া হৈছে তুমি আৰু দৰ্শকে যাতে বেয়া নাপায় সুৰ সঞ্চাৰ এইবোৰ এই কলেজীয়া জীৱনতে মই থৈ আহিছো হলেও আৱেগিক হৈ যাওঁ কেতিয়াবা যে কিয় মই চেষ্টা নকৰিলো চেষ্টা কৰিম এতিয়াও কৰিম চেষ্টা কৰিবলৈ সদায় মন যায় মোক ঘৰত মোৰ মানুহজনীয়ে সদায় কয় মই ৰাতিপুৱা কেতিয়াবা মই গান গাওঁ বাথৰুমত হওক মই কেতিয়াবা ওলাই গ'লে গুণগুণাই থাকো মোক সদায় গালি পায় তুমি কিয় গান এটা ভালকে নগোৱা তুমি কিয় চৰ্চা নকৰা তোমাৰতো আছে আৰু মোৰ আগৰ যিবিলাক এক্টিভিটিজ তাই দেখিছে মোক সদায় মানুহজনীয়ে কয় মানুহজনী বুলিয়ে কওঁ মই নিজৰ এটা হেৰি তাই সদায় কয় হলেও তোমাৰ ৰিকুৱেষ্টটো ৰাখি মই গাব ওলাইছো এইটো জুবিন গাৰ্গৰ হয় প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো হাৰধি জোনাক নামিছে অলকানন্দা আকাশত দেখো হাৰধি জোনাক নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধন্যবাদ বহুত ভালো গালে বহুত ধুনীয়াকে গালে কিন্তু যোনটো দৰ্শকো নাজানে চাগে তো মই অকণমান কৈ দিওঁ আপোনাৰ যেতিয়া আপোনালোকৰ কোঁৱৰডাঙত মানে আপোনালোকৰ গাঁৱত
পোৱাৰাঙত যেতিয়া আপোনালোকৰ ভাগৱত পাঠ হৈছিলে হয় হয় তো ভাগৱত পাঠত যেতিয়া মই অকণমান সময়ৰ কাৰণে গৈছিলো সেইদিনাখন আৰু আপুনি ইমান ধুনীয়াকে যে ভাগৱত পাঠ কৰে বা আপুনি যে পাঠে কি মানে পাঠটো ইমান ধুনীয়াকে কৰে তো সেইদিনাখন অনুভৱ কৰিছিলো যে আপোনাৰ সংগীত আপোনাৰ ঘৰখনৰ লগতে আপোনাৰ অকণমান আছে বুলি যাই কি নহওক না তোমাক মই এটা কথা কওঁ হয় মোৰ ঘৰখনৰ মানে মোৰ ককা দিনৰ পৰা হয় হয় মোৰ ককা ভৱেশ্বৰ হাজৰিকা আছিলে হয় হয় তেখেতক আকৌ চবেই নাও পইচাত মিৰি হাজৰিকা বুলি চিনি পায় তেখেতে মানে তেখেতৰ দিনৰ পৰা হয় হয় মোৰ দেউতা হয় হয় আৰু মোৰ মানুহজনী হয় হয় মানে ধাৰাবাহিকতাভাৱে এই যিটো ধৰ্মীয় যিটো ধৰক গোসাঁই ঘৰত সোমোৱা শাস্ত্ৰপাঠ দিহানাম চৰ্চা আজিলৈকে হৈ আছে মোৰ এতিয়া বাচ্চাটো 4 বছৰ হৈছে হয় হয় তাকো মোৰ মানুহজনে বিপাশা বৰুৱা তেখেতে শিকাইছে আৰু মোৰ ককাৰ দিনৰ পৰা মোৰ দেউতা মা ধাৰাবাহিকতাভাৱে এইটো চলি আহিছে আৰু মোৰ সংগীত চৰ্চাটো মোৰ হয়তো সেই তেতিয়াৰ দিনৰ পৰা মোৰ এইটো চলি আহিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ মাজতে মোৰ এইটো হৈছে কিন্তু যদি মই আকৌ চেষ্টা কৰো তো আহি যাব চাগে তোমালোকে আশীৰ্বাদ কৰিলে হয় হয় আমাৰ আশীৰ্বাদ সদায় আছে কিন্তু দা যেহেতু এতিয়া অকণমান অলপ বেলেগ টাইপত অলপ কুৱেশ্যন আহিছো ন তো মানে কি হয় এতিয়া সকলো ৰাইজে চাগে গম নাপায় ন আপোনাৰ লাভ মেচ আছিলে ন তো যেতিয়া আপুনি লাভ মেচ যিহেতু আপুনি কৰিলে তো প্ৰথমতে প্ৰপ'জটো বৈ মাৰিছিলে নে আপুনি মাৰিছিলে প্ৰপ'জ কোনে কৰিছিলে প্ৰথম নহয় মানে মোৰ বিয়াখন বা মোৰ মানুহজনী মোৰ তাই বিপাশা বৰুৱা তোমাক ক'লে এইটো এটা চিনেমা সাউথ ইণ্ডিয়ান যিটো চিনেমা চিনেমা মোৰ সভাকাংক্ষীসকলে মোক যোনে চিনি পায় সকলোৱে গম পায় গোটেই কাহিনীটো গম পায় সকলোৱে জানে প্ৰপ'জ কিন্তু তাই নিজে মাৰিছিলে তুমি যদি ভাবা যে প্ৰপ'জ কোনে মাৰিছিলে তাই নিজেও ক'ব যে তাই মাৰিছিলে আৰু মই আজি দৰ্শকসকলক তোমাৰ দৰ্শকসকলক আৰু মোৰ শুভাকাংক্ষীসকলে জানে যে প্ৰপ'জটো কোনে মাৰিছিলে প্ৰপ'জ তাই নিজে মাৰিছে তাই নিজে মাৰিছে আৰু মই মাৰিম প্ৰপ'জ কৰিম বুলি ভাবোতেই গোটেই সময় পাৰ হৈ গ'ল কিন্তু মোৰে সৌভাগ্য তাই প্ৰথম তেতিয়া লাভ মেচটো হৈ গ'ল তো তেতিয়াতো প্ৰপ'জ দিয়া দি হ'ল বা আপোনালোকৰ মাজত সম্পৰ্ক গঢ়ি তুলিলে একো নাই বাৰু তো পৰিয়ালৰ মাজত কিবা বিবাদ হৈছিলে নেকি এইটো মানে কেলে সুধিছো ন মানে ময়ো লাভ মেচ মানে কি মই নিজে লাভ মেচ কৰা গতিকে মই সেইটো কাৰণে সুধিলো যে পৰিয়ালৰ মাজত কিবা হৈছিলে একো নাছিলে ন একো নাছিলে তেনেকুৱা একো নাই আচ্ছা জিলুদা বহুত ধন্যবাদ আপোনাৰ সুখী এটা সংসাৰ আকৌ হওক বুলি আমি ধন্যবাদ মানে আশা কৰিছো ধন্যবাদ যাই কি নহওক ৰাজনীতি কৰিম বুলি কেতিয়া ভাবিছিলে আৰু ৰাজনীতি কিয় সোমালে ৰাজনীতিকত মানে তোমাক কি বুলি ক'ম মোৰ ৰাজনীতিটো মোৰ ককা দিনৰ পৰা আছিল ককা দিনৰ পৰা আছিলে মোৰ খুৰা স্বৰ্গীয় বিমল হাজৰিকাদেৱ তেখেত সক্ৰিয়ভাৱে ৰাজনীতিত আছিলে মই আজিও স্মৰণ কৰোঁ তেখেতক আমি যেতিয়া সৰু আছিলো ধৰা যেতিয়া আমি জানিছো যে আমি কি হয় আমি কি কৰিব লাগে পঢ়িব লাগে স্কুল যাব লাগে তেতিয়া আমাক জ্ঞান গভীৰতাৰ মাজত আমি সোমাই আহিছো তেতিয়া দিনৰ পৰা আমি পলিটিক্সটো আমি দেখিছো নিজ ঘৰত দেখিছো আৰু তেতিয়া দিনৰ পৰা এটা ভাৱ হৈছিলে আৰু তোমাক এটা বিশেষ মই কথা ক'ম মই আজি ধৰা ক'ৰবাত কিবা এটা ক'ব পাৰিছো সমাজখনৰ পৰা ওলাই আহি ক'ৰবাত মই 2-4 জনক মোৰ মনৰ ভাৱ ক'ব পাৰিছো একমাত্ৰ মোৰ গাঁওখনৰ বাণী যুৱক সংঘ বাণী যুৱক সংঘত মই তেতিয়া সম্পাদক হিচাপে মই আছিলো আৰু গোটেই গাঁওখন হয় গোটেই অঞ্চলটো গাঁওখন অথবা গোটেই অঞ্চলটো সামৰি আমি যেতিয়া কিছুমান কাৰ্যসূচী হাতত লওঁ তেতিয়া কৰিবলগীয়া বহুত কাম থাকে আৰু তুমি জানা যে অতিকে কঠিন এটা কাম তুমি যিমান ডাঙৰ বাহিৰত তুমি সংগঠক হিচাপে তুমি এষ্টাব্লিছ নোহোৱা কিয় কিন্তু তুমি গাঁওখনত যেতিয়া তুমি এটা কাৰ্যসূচী পাতিবলৈ যোৱা বা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যোৱা তেতিয়া কিন্তু বহুত কঠিনতাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ তাত ইঘৰে সিঘৰক কেতিয়াবা দেখিব নোৱাৰে ইঘৰৰ লগত সিঘৰৰ মতামত
মতানৈক্য থাকিব পাৰে হয় তাৰ মাজত এখন গাঁৱত একত্ৰিত কৰি এখন সমাজক একত্ৰিত কৰি এটা প্ৰগ্ৰেম এটা কাৰ্যসূচী হাতত লৈ কৃতকাৰ্য আৰু কাৰ্যসূচীটো ছাকচেছফুল কৰিবৰ কাৰণে কিমান এটা কষ্ট কৰিবলগীয়া এটা কাম সেই বস্তুবিলাক শিকি 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 মই আজি হয়তো মই নকওঁ কি কৰিব পাৰিছোঁ কিন্তু আজি মই দুটা কথা শিকিছোঁ মই সেই ক্লাবটোৰ পৰা মোৰ নিজৰ গাঁওখন তুমি হয়তো দেখিছা দেখিছোঁ এই ক্লাবটোৰ পৰা দেখিছা হয় যেতিয়া মই ডাঙৰ হৈ আহিছোঁ মই সেই ক্লাবৰ মই দায়িত্ব লৈছোঁ বাণী যুৱ সংঘৰ দায়িত্ব লৈছোঁ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত মই এটা সম্বন্ধ স্থাপন কৰিলোঁ তেতিয়া মই ভাবিলোঁ যে এটা ক্লাবৰ সদস্য বা ক্লাবৰ দায়িত্বত থাকি তুমি সমাজখন কেতিয়াও তুমি সংগঠক হিচাপে তুমি ছাকচেছ হ'ব পাৰিবা কিন্তু ডেভেলপমেণ্টৰ ক্ষেত্ৰত তুমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিবা তুমি ডেভেলপমেণ্ট কৰিবলৈ হ'লে বা তুমি অঞ্চলটো ৰাস্তা ঘাট অনুষ্ঠান প্ৰতিষ্ঠান ডেভেলপ কৰিবলৈ হ'লে তোমাক কিছু অৰ্থৰ প্ৰয়োজন হ'ব এই অৰ্থটো তুমি কেনেকৈ আনিবা তুমি তেতিয়া মোৰ মনত এটা ভাৱ হ'ল মোৰ ঘৰখনক লগত মই যেতিয়া মই দেখিছোঁ যে ৰাজনীতিৰ ক্ষেত্ৰৰ লগত ৰাজনীতিৰ লগত জড়িত হৈ যেতিয়া তুমি বা আজি SDC অফিচ হওক DC অফিচ হওক MLA হওক কোনোবা কাৰোবাৰ লগত এটা ভাল সম্পৰ্ক ৰক্ষা যদি নকৰা তেতিয়া তুমি সমাজখন তোমাৰ নিজৰ গাঁওখন উন্নতি কৰিব নোৱাৰা সেইটো কাৰণে মই সেই সময়তে ভাবিছিলোঁ যে নাই মই এইটো কৰিম মই ৰাজনীতিত যাম আৰু সেই সূত্ৰে মই ৰাজনীতিৰ লগত জড়িত হ'বলগীয়া লগা হ'ল আচ্ছা এতিয়া আপুনি চাওক আমাৰ আগতে নাওবৈচা সমষ্টি আছিলে এটা যেনিবা সমষ্টি বিকেন্দ্ৰীকৰণ হোৱাৰ পিছত আমাৰ সমষ্টিটো ৰঙানদী হ'ল হয় যেতিয়া নাওবৈচা সমষ্টি আছিলে বা যেতিয়া হেৰি আছে এইটো নাওবৈচা সমষ্টি বা এতিয়া ৰঙানদী সমষ্টি আমাৰ ৰঙানদী সমষ্টি একদম ভিতৰুৱা এটা আমাৰ অঞ্চল যেটা আপোনাৰ চিংৰা পঞ্চায়তৰ পৰা আপুনি ৰিপ্ৰেজেন্টেটিভ কৰে গাঁওখন আপোনাৰ 1 নং কুৱাডাঙ্গা দুই নং কুৱাডাঙ্গা তো 2 নং কুৱাডাঙ্গাৰ পৰা আপুনি ইমান কম বয়সত আপুনি যে গৈ পেলাই অসম প্ৰদেশ কংগ্ৰেছ কমিটি সাধাৰণ মানে সম্পাদকৰ দায়িত্ব যেহেতু পালে তো ৰাজনীতিক গুৰু হিচাপে আপুনি কাক ক'ব ৰাজনীতিকক ইমানখিনি যে আপোনাক আগুৱাই নিয়া সেই আহৰ মানুহজন কোন বুলি ক'লে আপুনি কি বুলি ক'ব ৰাইজক তুমি এটা ভাল প্ৰশ্ন সুধিছা মই প্ৰশ্নটো সোধাৰ লগে লগে মই তেখেতক স্মৰণ কৰিছোঁ আজি মই এনেকুৱা এটা ভিতৰ অঞ্চলৰ পৰা গৈ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদকৰ দৰে এটা দায়িত্ব মই পাইছোঁ তেখেত হ'ল ভূপেন কুমাৰ বৰা ডাঙৰীয়া মই সদায় তেখেতক গুৰু হিচাপে মানি আহিছোঁ তেখেত মোৰ সদায় তেখেতক মই মোৰ নমস্য ব্যক্তি তেখেতে আজি মোক যে ইমান এটা ভিতৰুৱা অঞ্চলৰ পৰা উঠাই লৈ গৈ তেখেতে মোক তাত কাম কৰাৰ সুযোগ দিছে একচুৱেলি সেইটো লিডাৰশ্বিপ কোৱালিটি মই দেখিছোঁ তেখেতৰ মাজত লিডাৰশ্বিপ থাককৈ আজি তুমি বিশ্বাস কৰিবা মই আজি 3 বছৰ ওতঃপ্ৰোতভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ৰ লগত মই কাম কৰি আছোঁ একদম গ্ৰাছ লেভেলৰ পৰা যিখিনি মানুহে কাম কৰি আছে তেখেতে সেই গ্ৰাছ ৰুটৰ পৰা কাম কৰি অহা মানুহখিনিক কিন্তু পিক আপ কৰিছে যেনে ধৰা আজি সেৱা দলৰ চিফ তুমি এই 2024 চনৰ MP ইলেকশ্যনত টিকেট প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত চালে তোমালোকে গম পাবা যে 2024 চনত সেৱা দলৰ চিফ দীপবাইন ডাঙৰীয়া মহিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট অসমৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী তেখেতক টিকেট দিছে আজি এই সৰু আমাৰ নাতিদূৰৰ শোণিতপুৰ লোকসভা সমষ্টি তেখেত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আছিলে তেজপুৰ লোকসভা অসম প্ৰদেশ কংগ্ৰেছ গুঞ্জু ডাঙৰীয়া তাৰ পিছত তেখেত সাধাৰণ সম্পাদক হ'ল তেখেতক প্ৰাৰ্থিত্ব দি দিলে আজি তেখেতে এনেকুৱা এটা মিছন আৰু ভিজন লৈ কাম কৰিছে যে মই কংগ্ৰেছ দলটোৰ কাৰণে কোনে কাম কৰিছে আৰু কেনেদৰে কাম কৰিছে তেখেতলোকক একদম
গ্ৰাছৰুটৰ পৰা তেখেতে আনি পেলাই এষ্টাব্লিছ কৰিছে সেইটোৱে লিডাৰশ্বিপৰ গুণ আৰু মই তেখেতক সদায় মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিম যে মোকো আজি যে এইটো জেগাৰ পৰা নি তেখেতে এখন ক্ষেত্ৰ দিলে অসম ভিত্তিত কাম কৰিবৰ কাৰণে মই তেখেতক সদায় এইটো সঁচা কথা কিন্তু আমি চাওঁ এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া এটা একদম জকাই চুকৰ এখন গাঁৱত বালিৰিঙৰ পৰা গৈ পেলাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় এখন চকী তাতো আমাৰ লখিমপুৰবাসীৰ কাৰণে এটা সঁচাকৈ গৌৰৱৰ কথা যাই কি নহওক কিন্তু এটা এতিয়া দৰ্শকে এটা কথা কিন্তু ইয়াত প্ৰশ্নবোধক আছে ইয়াত আমাৰ দৰ্শকে চাই থকা মানুহ ভাবিব লোকসভা নিৰ্বাচনৰ দুদিনমানৰ আগত আপোনাৰ এটা কেছ ওলাইছিলে যিটো কেছ মানে আপোনাৰ 5,81,82,000 কিবা এটা টকা আপোনাৰ গাড়ীৰ পৰা পইচাটো উদ্ধাৰ কৰিছে বুলি কৈ অসমৰ বিভিন্ন সংবাদ মাধ্যমে মানে ক'ব গ'লে প্ৰায় সংখ্যক সংবাদ মাধ্যমে সেইদিনাখন গোটেই জিন্তু হাজৰিকা হৈ আছিলে তো এতিয়াও আমাৰ শুভাকাংক্ষীৰ মাজত এনেকুৱা মানে থাকিব যে সেইদিনাখন সঁচাকৈ জিন্তু হাজৰিকা দেৱে কংগ্ৰেছৰ পইচা বিলাবৰ কাৰণে সঁচাকৈ সেইদিনাখন পইচাখিনি নিছিলে নেকি নে পইচাখিনি নে আপোনাক সেইটো কামত ব্যৱহাৰ কৰিছিলে কি বুলি ক'ব আপুনি না সব এইটো এতিয়া এইটো আইনৰ গণ্ডিত সোমাই আছে মই বিশেষ নকওঁ কথাটো হৈছিলে কি কাহিনীটো কি হৈছিল কিন্তু কাহিনীটো মই বিৱৰণ কৰিবলৈ মই নাজানো মোৰ লগত যোন আছিলে তুমি সুধিলে গম পাবা এইটো মোক পৰিকল্পিতভাৱে মোক তেখেতলোকে এইটো ফচাইছে বুলি মানে ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে এইটো কৰিছে যি কি নহওক এজন ওপৰলা আছে আৰু মোৰ শুভাকাংক্ষীসকলে জানে মোৰ যিসকলে মোৰ ভালৰ চিন্তা কৰে তেখেতলোকে জানে আৰু তেখেতলোকে চব আৰু এইটো হিচাপ নিকাচ এদিন হ'ব আৰু মই যেতিয়া এইটো আইনৰ গণ্ডিত সোমাই আছে আইনৰ গণ্ডিটো শেষ হওক তাৰপিছত মই মুখ খুলিম আচ্ছা বহুত ভাল লাগিলে যে কি নহওক ইমান গৰমৰ মাজত আমি কথা পাতি আছো কিন্তু এতিয়া কথাটো হৈ গ'ল আমাৰ দৰ্শকসকলক আপুনি কি এটা অনুপ্ৰেৰণা দিব উঠি অহা যুৱ প্ৰজন্মটোৰ কাৰণে যে অকল ৰাজনৈতিকভাৱে যদি আমাৰ যুৱ প্ৰজন্ম প্ৰেৰণা হ'বৰ কাৰণে তো আপুনি কি এনেকুৱা এটা বাৰ্তা দিব যিটো কাৰণে আমাৰ উঠি অহা যুৱ প্ৰজন্মই যে আমাক কৈ থাকে ৰাজনীতিক লেতেৰা আমুক তামুক ঢেৰ কিবা কিবি কৈ থাকে ন তো আপুনি কি এনেকুৱা এটা বাৰ্তা দিব যিটো বাৰ্তাৰ যোগেদি উঠি অহা যুৱ প্ৰজন্মই ৰাজনীতিৰ প্ৰতি আকৃষ্ট হ'ব চোৱা তুমি ভাল প্ৰশ্ন এটা সুধিছা মই এটা কথাই কওঁ শিক্ষিত যিসকল যুৱ প্ৰজন্ম আমাৰ আছে সেইসকলে ৰাজনীতিৰ গুৰি ধৰিব লাগে কি কাৰণে ধৰিব লাগে আজি চোৱা প্ৰধানমন্ত্ৰী ক'ৰ পৰা হয় এজন এমপিৰ পৰা হয় এমপি কোন হয় এজন এই আমাৰ অঞ্চলৰে এজন প্ৰতিনিধি কৰি এমপি হয় আৰু সেই এমপিজন কি হ'ব লাগিব যদি শিক্ষিত হয় এই এমপিজন শিক্ষিত হ'ব লাগিব সেই এজন শিক্ষিত এমপিৰ পৰাই এজন প্ৰধানমন্ত্ৰী হয় যদি অশিক্ষিত এজন এমপি হয় সকলো যদি অশিক্ষিত হয় তেতিয়া প্ৰধানমন্ত্ৰীজন কি অশিক্ষিত হ'ব নেকি আৰু দেশখন কেনেকে চলি আছে সমাজখন কেনেকে চলি আছে তুমি ডেভেলপমেণ্ট কৰিবলৈ হ'লে পলিটিক্স বা ৰাজনৈতিকটো লাগিবই আৰু তুমি এটা চিষ্টেম লাগিবই এমএলএ জনে সমষ্টিটো উন্নয়নৰ কাৰণে চিন্তা কৰিব এমপি জনে লোকসভা অঞ্চলটোৰ কাৰণে চিন্তা কৰিব এমপি পৰাটো প্ৰধানমন্ত্ৰী হ'ব যদি এমপি জন শিক্ষিত নহয় তে আমি কাক নিৰ্বাচিত কৰিম আমি উঠি অহা যুৱ প্ৰজন্মসকলক মই এটাই অনুৰোধ জনাইছো সকলো শিক্ষিত যুৱ প্ৰজন্ম ওলাই আহক যাতে আপোনালোকে পলিটিক্স ৰাজনৈতিকভাৱে নিজৰ অঞ্চলটো ডেভেলপ কৰি প্ৰত্যেকটো অঞ্চলত যদি শিক্ষিত নিবনুৱাসকলে দায়িত্ব লয় আমাৰ অসমখন আমাৰ ভাৰতখন কিমান সৰ্বাংগীন উন্নতিৰ পক্ষত যাব সেইটো আমি অনুধাৱন কৰা উচিত কাৰণ যদি অশিক্ষিত মানুহে ৰাজনীতিৰ ৰাজদণ্ড লৈ থাকে তেতিয়া ডিচিশ্যন বিলাক কেনেকুৱা হ'ব অশিক্ষিত ডিচিশ্যন কেনেকুৱা হ'ব আমি এটা ডিচিশ্যন ল'বলৈ হ'লে পৰিপক্ক শিক্ষিতভাৱে ল'ব লাগিব যদি শিক্ষিত মানুহবিলাক ওলাই নাহে তেতিয়া সমাজখন কিন্তু দুপে তললৈ নামি থাকিব মই সেইটো কাৰণে শিক্ষিত যুৱক সমাজক আহ্বান জনাইছো আপোনালোকে আহি পেলাই এই ৰাজনৈতিকভাৱে আপোনালোকৰ এই
এইটো লওক, শাসনভাৰ লওক, তেতিয়া আমাৰ অঞ্চলটো, সমাজখন, দেশখন, ৰাজ্যখন উন্নতিৰ পক্ষত যাব। এটা বেলেগ এটা প্ৰশ্নত যাওঁ। ধন্যবাদ। যিহেতু আপোনাৰ মিছেছ মানে মিছেছ যিহেতু এজন শিক্ষয়িত্ৰী, আৰু ল'ৰাটো প্ৰথম আপুনি স্কুল দিছে, দৰ্শকে চাগে প্ৰথম জানিব, ল'ৰাটো প্ৰথম স্কুল দিছে, আপোনাৰ মিছেছ আপোনাৰ শিক্ষয়িত্ৰী, তাৰ মাজতে অসম কংগ্ৰেছ মানে প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমাৰ মাজে মাজে চাঙে চাঙে প্ৰগ্ৰেম হৈ গ'ল, বাগানে বাগানে প্ৰগ্ৰেম হৈ গ'ল, অসম গৌৰৱময় প্ৰগ্ৰেম হৈ গ'ল। ইমানখিনি প্ৰগ্ৰেমত আপুনি উত্তৰপুতভাৱে যিহেতু বয়ো যিহেতু এজন শিক্ষয়িত্ৰী, ল'ৰাটো প্ৰথম স্কুল দিছে, তাৰ মাজতে কেনেকৈ টাইমবিলাক উলিয়াই যিটো টাইমত আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ নাওবৈচা প্ৰথমটো আপুনি সন্তান হ'ব, যি ধুবুৰীৰ পৰা আৰম্ভ কৰা সেই অসম গৌৰৱময় আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত, তাকে কৈছো অসম প্ৰদেশ কংগ্ৰেছ কমিটি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত মানে আমাৰ ধুবুৰীৰ পৰা যিটো গৌৰৱময় যাত্ৰা ওলাইছিলে, সেই তাৰ পৰা যিটো আৰম্ভ কৰিলে গৌৰৱময় যাত্ৰা নহয়, ভাৰত জোড়ো যাত্ৰা অসম। ভাৰত জোড়ো যাত্ৰা অসম, আছে মোৰ ভুল হৈছে, ভাৰত জোড়ো যাত্ৰা অসম। সেই কাৰ্যসূচীটো আপুনি ধুবুৰীৰ পৰা শদিয়ালৈকে খোজকঢ়া মানুহটো হৈ গ'ল। আপোনাৰ ৰঙানদী সমষ্টিত আপুনি আছিলে, একমাত্ৰ আপুনি আছিলে। তো ইমানখিনি ব্যস্ততাৰ মাজত তো কেনেকৈ টাইমবিলাক উলিয়াই? তো অল ক্ৰেডিট গোজ টু মাই ৱাইফ। হয় হয়, বুজি পাইছানে? তেখেতে যদি সেই সাহসকণ মোক নেদেখায়, মই আজি এইটো জেগাত নাথাকো। তো মই সকলো ক্ৰেডিট মোৰ নিজৰ মানুহজনীক মই দিব বিচাৰো। মোৰ ঘৰখনো ছাপোৰ্ট আছে, মোৰ দেউতা মাৰো ছাপোৰ্ট আছে, কিন্তু আজি স্কুল, সামাজিক, ঘৰখন ধৰি ৰখাৰ ক্ষেত্ৰত মোৰ ৱাইফে বহুত মোক ছাপোৰ্ট দিছে। সেইটো কাৰণে হয়তো আজি তোমাৰ লগত মই এনেকে বহি কথা পাতিব পাৰিছো। বুজি পাইছানে? তোমাৰ দৰ্শকক মই কিছুমান কথা ক'ব পাৰিছো। আজি তেনেকে চলি আছে। বহুত ভাল লাগিলে, ইমান মূল্যৱান সময়কণ আপুনি দিলে, ধন্যবাদ। তাৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ আজি 40 ডিগ্ৰী গছৰ তলত আমি বহি পেলাই তো অকমান বৰ ধুনীয়া এটা আপুনি নজনা কিছুমান কথা দৰ্শকে জানিবলৈ বিচাৰিব, কিন্তু মানে গম নাপায়, সেই নোপোৱা কিছুমান কথা আপুনি ক'লে। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো, লগতে ৰাজনৈতিক জীৱন আপোনাৰ উজ্জ্বল হওক তাই কামনা কৰি আজিলৈ আহিছো। ধন্যবাদ। তোমাৰো ভৱিষ্যত উজ্জ্বল কামনা হওক, তোমাৰ ফলোৱাৰ্ছ বিলাকেও তোমাৰ আৰু ফলোৱাৰ্ছ বাঢ়ক তাই কামনা কৰি তোমালোক ধন্যবাদ জনাইছো। ধন্যবাদ।